সঁচাকৈ আপোনাক আদৰ্শ হিচাপে লৈ আমাৰ কৰ্মমুখী ল'ৰা ছোৱালীবিলাক আগুৱাই যাওক আৰু আপুনি সহায় কৰিব কাৰণ এই অঞ্চলত বাট দেখুওৱা মানুহ বহুত কম এতিয়া আপুনি ইয়াত আহি যদি ল'ৰাজন দেখাই দিয়ে যে এইটো এনেকৈ কৰিব লাগে এনেকৈ কৰিব লাগে তেওঁলোকো এটা অনুপ্ৰেৰণা পাব আপোনাৰ পৰা দুই কথা এষাৰো শিকিব পাৰিব আৰু তেনেকৈ আগবাঢ়ি যাব লাগিব সকলোৱে নমস্কাৰ বন্ধুসকল মই প্ৰাঞ্জল গগৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জীৱন আৰু সংস্থাপনৰ আন এটা ভিডিঅ'লৈ আজি আমি আহিছোঁ চফৰাই অঞ্চলৰ প্ৰশান্ত দাৰ বাৰীখনত য'ত তেখেতে বহুত কিবা কিবি খেতি কৰিছে চাম আমি কি কৰিছে তেখেতে গোটেইখিনি বস্তু জনাব মোক কৈছে আৰু এয়া অলপ বতৰ বেয়া সেইকাৰণে অকণমান চাই চিতি যাব লগা হৈছে বৰষুণৰ বতৰ আমাৰ ইয়াত খুব বৰষুণ সকলোতে বৰষুণ হৈছে এয়া প্ৰশান্ত দা স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেললৈ এনেকৈ আপুনি এখন বাৰী কৰি ইমান ধুনীয়াকৈ ৰাখিছে নহয় সঁচাকৈ আপোনাৰ মানে দেখি ভাল লাগিছে মই দাদা এই বাৰীখনত আপোনাৰ কি কি আছে মোৰ এতিয়া ধৰক নেমু টেঙা আছে কমলা আছে গোলনেমু আছে ধৰক জাহাজী কলো আছে হয় তাৰপৰা তামোল আছে ধৰক নাৰিকল দেখিছোঁ জলকীয়া দেখি জলকীয়া মানে মই বেলেগ বেলেগ কৰিছে আপুনি খেতি কৰে জলকীয়া খেতি কৰে জলকীয়া কবি ৰঙালাও চঙলা এনেকৈ কৰি পেলাই প্ৰায় 8 বিঘামান মই খেতি কৰোঁ হয় ইয়াত আপোনাৰ প্ৰায় 5 বিঘামান হ'ব মোৰ এতিয়া ধৰক কমলা তাৰপিছত এই নেমু টেঙা গোল নেমু তাৰপিছত তামোল এনেকৈ কৰি পেলাই হয় হয় ইয়াত এতিয়া কল আছে ন এতিয়া বাৰীখনত কেনেকৈ কিমান আছে কাজি নেমু কিমান আছে এতিয়া মই কাজি নেমু বাৰীত আছোঁ যিহেতু কাজি নেমু কিমান আছে কাজি নেমু আপোনাৰ প্ৰায় 3 বিঘা আছে আপোনাৰ 3 বিঘাত এনেই কিমান মান হ'ব কাজি নেমু 3 বিঘাত আপোনাৰ প্ৰায় 320-30 জোপামান আছে গছ আৰু গোল নেমু ইফালে গোল নেমু আছে আপোনাৰ গোল নেমু আছে গোল নেমু প্ৰায় 100 জোপামান আছে 100 জোপামান গোল নেমু হয় আৰু কল জাহাজী কলৰ খেতি য'ত কল আপোনাৰ মাজে মাজে লগাইছোঁ ধৰক আপোনাৰ প্ৰায় 100 জোপামানে হ'ব হয় এই জাহাজী কল হয় হয় আৰু আপুনি জলকীয়া খেতি কৰিছিলে এইবাৰ জলকীয়া আপোনাৰ 8 বিঘা খেতিত জলকীয়া 8 বিঘা কৰিছোঁ হয় 8 বিঘা এই বাৰীখনৰ ওপৰতে আৰ্থিকভাৱে নিৰ্ভৰশীল নে আৰু বেলেগ কিবা আপোনাৰ আছে কৰি আছে নহয় মোৰ বাৰীখনৰ ওপৰতে মই চলি আছোঁ ধৰক জোপা গছত এটা এষ্টিমেটত কিমান মান ছিজন এটাত ছিঙিব পৰা হয় নেমু ধৰক ভালকৈ যদি ধৰক লাগে আপোনাৰ বতৰ পানী ভাল হ'লে ধৰক প্ৰায় 400-300 এনেকৈ এজোপা গছৰ পৰা উৎপাদন হয় এজোপা গছৰ পৰা হয় হয় আপুনিতো এতিয়া নেমু হোলচেল কৰে মানে বজাৰত নিজে গৈ বিকে হোলচেলে কৰা হয় ন হয় হয় আৰু এই নেমুবিলাক এতিয়া লগাইছে যে এটা ডিষ্টেঞ্চ এটা মেইনটেইন কৰিছে ধৰি লওক কিমান মান দূৰত এজোপা নেমু গছ এই বহলটো প্ৰায় মোৰ 24 ফুট আছে দুটা মানে দুইটা লাইনৰ হয় ডিফাৰেন্সটো আপোনাৰ 24 ফুট আছে প্ৰায় এনেই যিটো ওচৰা ওচৰি আছে সেইটো আপোনাৰ প্ৰায় 4 ফুট 5 ফুট মানে আছে 4 ফুট আৰু নেমুৰ কোনটো ছিজনত ৰুলে বেছি মানে ভাল হয় ফলপ্ৰসূ হয় নেমুবিলাক ধৰক এই বাৰিষা ছিজনতে ৰুব লাগে তেতিয়া আপোনাৰ পুলিবিলাক আপোনাৰ মৰি নাযায় আপোনাৰ ভাল হৈ থাকে এই বাৰিষা ছিজনতে ৰুব লাগে ধৰক হয় আৰু এজোপা ধৰি লওক পুলি লগালে ধৰি লওক আজি হ'ল আপোনাৰ জুলাই মাহত পুলি লগালে এতিয়া বাৰিষা ছিজন এতিয়া কেতিয়ালৈকে আমাৰ ছিঙিব পৰা হ'ব নেমু কেতিয়া লাগিব কিমান বছৰ লাগে ধৰক 1 বছৰ লাগি যায় 1 বছৰ লাগে এইবিলাক আমাৰ কাটিং হয় কাটিং বুলি হয় এতিয়া আপোনাৰ এই নেমুখিনি কিমান দিনৰ নেমু এইবিলাক আপোনাৰ প্ৰায় মোৰ 4 বছৰ মানে হৈছে 4 বছৰ হয় দাদা আপুনি ক'লে সেই কমলাৰ কথা ক'লে কমলা বাৰীখন আপোনাৰ অলপ দূৰত আছে হয় আপুনি কিমান জোপা কমলা গছ আছে আপোনাৰ বাৰীখনত কমলা আপোনাৰ প্ৰায় 120 জোপামান আছে 120 জোপা ইয়াৰ কমলাটো মিঠা হয়নে কমলা মিঠা হয় ন বহুত ধৰণে এনেকুৱা কমলা বহুত টেঙা হয় বহুত জেগাত ইয়াত কমলাটো মিঠা হয় ন এজোপা কমলা গছত কিমান মান কমলা লাগে আপোনাৰ কমলা সেই তেনেকে ধৰক 500-600 মান আহে জোপা হয় এইবাৰ কমলা ছিজনত আহিব লাগিব আপোনাৰ ইয়াত কমলা খাবলৈ ঠিক আছে কমলাটো আপুনি হোলচেলে কৰে চাগে ন কমলা হোলচেল কৰি দিয়ে গোটেইখিনি বস্তু ইয়াৰ পৰা হোলচেলে যায় আপোনাৰ আৰু আপোনাৰ যিটো জলকীয়া দেখিলোঁ জলকীয়া আপুনি 8 বিঘা মাটিত জলকীয়া খেতি কৰিছে জলকীয়াটো কেনেকুৱা জলকীয়াৰ মানে মাৰ্কেটখন কেনেকুৱা জলকীয়া এইবছৰ ভাল আছিলে এইবছৰ ভাল কিমান ৰেট পাইছে এইবাৰ আপোনাৰ ধৰক 42 টকাৰ পৰা পাইছোঁ মানে কম ৰেটটো 42 টকা আৰু ওপৰত আপোনাৰ 60 টকা 65 মানলৈকে পাইছিলোঁ হয় হয় 8 বিঘা মাটিত কিমান জোপা জলকীয়া লগাইছিলে আপোনাৰ বিঘাত 3000 জলকীয়া 8 বিঘাত মানে আপুনি 24000 জোপা জলকীয়া এজোপা জলকীয়া গছৰ প্ৰডাকশ্যন কিমান হয় এনেই এটা এষ্টিমেটেড ধৰক আমাৰ সেই তেনেকে মানে বিঘা চিষ্টেমতে হয় ধৰক এবিঘাত ধৰক আপোনাৰ এসপ্তাহত ধৰক ভালকে হেৰি হ'লে আপোনাৰ 3 কুইণ্টেল মান ওলায় এসপ্তাহত 3 কুইণ্টেল মানে আপুনি কিমান দিনলৈকে এইটো ছিঙি থাকিব পাৰে আপোনাৰ ধৰক এই সেই বৰষুণটো বেছি দিলে ধৰক কমি যায় খালি ধৰক অলপ ৰ'দ আৰু বৰষুণ দুইটা যদি হয় তেতিয়াহে ইমান প্ৰডাকশ্যন আহে মানে হয় হয়
এনেই আপুনি কিমানটা ছিজনটো কিমান দিন চলে আপোনাৰ এবাৰ লগোৱা জলকীয়াখিনি? আপোনাৰ প্ৰায় 2-2.5 মাহ মান হয়। 2-2.5 মাহ মানে আপোনাৰ এষ্টিমেটেড 10 সপ্তাহ। 10 সপ্তাহ। আৰু কি জলকীয়া? এইটো আপোনাৰ কলচ বুলি কয়। কলচ জলকীয়া। এইটো কেনেকুৱা আপোনাৰ প্ৰডাকশ্যন কেনেকুৱা? এইবাৰ কিমান পালে? প্ৰডাকশ্যন ভালেই হয় আপোনাৰ 8 বিঘাত। 8 বিঘাত মানে আপোনাৰ ধৰক মোটামুটি আপোনাৰ বিঘাত যদি জলকীয়াখিনি ভাল হয় ধৰক এই সপ্তাহত আপোনাৰ হেৰিমান আহে 3 কুইণ্টেল মান আহে সপ্তাহত। হয় এবিঘাত ধৰক। মানে আপোনাৰ ধৰক প্ৰায় 2 লাখ মান টকা থাকিলে মোৰ এইবাৰ জলকীয়া বিকি আপুনি 2 লাখ টকা পালে? বা এয়া চক মানুহে চাকৰি বুলি দৌৰি থাকে, দাদা এই জলকীয়া বিকি 2 লাখ টকা আৰ্ণ কৰিলে। সঁচাকৈ ভাল লাগিছে দেই। এতিয়া এইখিনি জলকীয়া আপোনাৰ হোলচেল যাব, আপুনি কিমান ৰেটকে দিয়ে? এতিয়া বৰ্তমান আপোনাৰ হেৰি হৈ আছে প্ৰায় 60 টকা হৈ আছে। 60 টকা। আপুনি নিজে বজাৰত যায় নেকি? মই নিজে মানে দিব যাওঁ কেতিয়াবা মানে বজাৰ ৰিটেইলিং নকৰে, আপুনি হোলচেলে কৰি দিয়ে গোটেইখিনি। আপোনাৰ এই বাৰীখনৰ লগত আপোনাৰ যিটো খেতিৰ লগত আপুনিতো অকলে কৰি খেতিটো এইটো গোটেইখিনি কৰিব নোৱাৰে, বহুত খৰচাও আছে, বহুত মানুহো ইয়াত জড়িত হৈ আছে। এতিয়া আমি জানিব বিচাৰিম যে কিমানজনক আপুনি সংস্থাপনৰ বাট মোকলাইছে এই অঞ্চলত? চাওক এতিয়া আপোনাৰ বাম খেতি যেতিয়া আপোনাৰ জলকীয়া বেঙেনা এইবিলাক ৰুবলগীয়া হয়, মানে ধৰক আপোনাৰ মই জলকীয়াৰ মাজত আপোনাৰ কবি থাকে, কবি আলু এইবিলাক জলকীয়াৰ মাজত মানে লাইনকে ৰোৱা হয়। সেইটো সময়ত প্ৰায় আপোনাৰ ৰেগুলাৰ মোৰ 4-5টা মান মানুহ দৰকাৰ হয়, মানে 4-5টা মানুহ থাকে 4-5জন মানুহক আপুনি এটলিষ্ট সংস্থাপনৰ বাটটো দেখুৱাইছে এই অঞ্চলত। খুব সুন্দৰ। আৰু আপোনাকে দেখি ওচৰত আৰু ক'ৰবাততো কৰিছে খেতি। ধন্যবাদ। এই বস্তুটো মানে হ'ব লাগে। কি হয় এতিয়া এনেকুৱা হয় আপুনি অকলে সেই মাৰ্কেটখনৰ ডিমাণ্ডটো আপুনি ফুলফিল কৰিব পৰা নাই, আৰু 2জনমান ইয়াতে হ'লে চবেই গম পাব ইয়াতে নেমু পায়, ইয়াতে চব পায়, আমি ইয়ালৈকে আহোঁ। সেইটো এটলিষ্ট ভাল হৈছে আমাৰ কৰিবলগীয়া। দাদা এতিয়া আহোঁ আপোনাৰ বছৰি ব্যৱসায়ৰ কথা। এতিয়া আপোনাৰ বহুত কেইবিধ আছে, ধৰি লওক সকলো আছে ইয়াতে খেতি আছে। এতিয়া আপুনি যোৱা বছৰ আপুনি গোল নেমু খেতি কৰি কিমান টকা বিজনেছ কৰিলে যোৱা বছৰ গোল নেমুৰ পৰা? গোল নেমুৰ পৰা মানে ধৰক আপোনাৰ প্ৰায় 30-40 হাজাৰ মান টকা পাওঁ। গোল নেমুৰ পৰা আপুনি 30-40 হাজাৰ মান পায়। কাজি নেমুৰ পৰা? কাজি নেমুৰ পৰা আপোনাৰ 70-80 হাজাৰ টকা পাওঁ। আৰু তামোলৰ ধৰক আপোনাৰ 1,20,000 মান। তামোলৰ পৰা 1,20,000 মান আহে। কলৰ পৰা? কলৰ পৰা তেনেকে আপোনাৰ প্ৰায় 20-30 হাজাৰ মান আহে। 20-30 হাজাৰ কলৰ পৰা। তাৰ পৰা আৰু আপোনাৰ জলকীয়া খেতিৰ পৰা যোৱাবাৰ এইবাৰ মানে লাষ্ট ছিজনত কিমান? জলকীয়া ধৰক আপোনাৰ প্ৰায় 2 লাখ মান টকা আহিলে। 2 লাখ। সকলো মিলাই আপুনি মানে 6-7 লাখ টকাৰ ব্যৱসায় এটা আপোনাৰ চলি আছে। ধুনীয়াকে ঘৰখন চলিবলৈ হৈ যায় আপোনাৰ। হয় প্ৰশান্ত দা, আপোনাক ধন্যবাদ জনালোঁ। আপুনি এই কৰ্মমুখী ল'ৰা ছোৱালীবিলাকক অকল চাকৰিলৈ বাট চাই নাথাকি এনেকৈও যে মানুহে ঘৰতে বাৰী এখন কৰি চলিব পৰাকৈ টকা উপাৰ্জন কৰিব পৰাকৈ বাট দেখুৱাইছে আপুনি, সেইটোলৈ আপোনাক অশেষ ধন্যবাদ। আৰু আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব, বেল বটন দবাব, আৰু নতুনকৈ অহা ভিডিঅ'ৰ পৰা ন'টিফিকেশ্যনৰ বাবে ধন্যবাদ।